বহুতে কয় বুলেট বাইক থকা সকলৰ ভেম অলপমান বেছি পিছে ভেম এৰক সাৱধান হওক আজি আছে কাইলৈ নাথাকিবও পাৰে কাৰণ বাইক চুৰৰ টাৰ্গেট এতিয়া কেৱল বুলেট যোৰহাট আৰক্ষীৰ জালত এটা বাইক চুৰ নাগালেণ্ডৰ পৰা উদ্ধাৰ ৩খন চুৰি বুলেট গুৱাহাটীত নিতৌ বাইক চুৰি হয় বিগত এমাহত গুৱাহাটীত ২ শতাধিক বাইক চুৰি হৈছে তাৰ ভিতৰত এনফিল্ডৰ বাইক বেছি পিছে অকল গুৱাহাটীতে নহয় এতিয়া ৰাজ্যৰ চুকে কোনে পিয়াপি দি ফুৰিছে এনফিল্ড বা বুলেট বাইক চুৰে যোৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল ৩খনকৈ এনফিল্ড আজি যোৰহাট আৰক্ষীৰ এটা দলে নাগালেণ্ডৰ ৱাখা জিলাৰ অন্তৰ্গত ভাণ্ডাৰী অঞ্চলৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল লগতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা গভাইট বাইক চুৰক আটক কৰে অৱশ্যে চুৰটোৰ আন সহযোগীসকল পলাই যায় আৰক্ষীয়ে উদ্ধাৰ কৰা বাইককেইখনৰ নম্বৰ প্লেট ইতিমধ্যে আঁতৰাই পেলাইছিল চুৰে কিন্তু ইঞ্জিন আৰু চেচিছ নম্বৰ পৰীক্ষা কৰি আৰক্ষীয়ে চিনাক্ত কৰে বাইককেইখন যোৰহাটৰ ৰজাবাৰী চিনামৰা ৰেল ষ্টেচন আৰু তিতাবৰৰ পৰা চুৰি হৈছিল এই এনফিল্ড বাইককেইখন সম্প্ৰতি উজনিত সক্ৰিয় হৈ আছে বাইক চুৰৰ এটা বৃহৎ গেং যাৰ বাবে টোপনি নোহোৱা হৈছে এনফিল্ড এফজেড কেটিএম আদি বাইকৰ গৰাকীসকলৰ যোৰহাটৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট এনবি নিউজ বহুতে কয় বুলেট বাইক থকা সকলৰ ভেম অলপমান বেছি পিছে ভেম এৰক সাৱধান হওক আজি আছে কাইলৈ নাথাকিবও পাৰে কাৰণ বাইক চুৰৰ টাৰ্গেট এতিয়া কেৱল বুলেট যোৰহাট আৰক্ষীৰ জালত এটা বাইক চুৰ নাগালেণ্ডৰ পৰা উদ্ধাৰ ৩খন চুৰি বুলেট গুৱাহাটীত নিতৌ বাইক চুৰি হয় বিগত এমাহত গুৱাহাটীত ২ শতাধিক বাইক চুৰি হৈছে তাৰ ভিতৰত এনফিল্ডৰ বাইক বেছি পিছে অকল গুৱাহাটীতে নহয় এতিয়া ৰাজ্যৰ চুকে কোনে পিয়াপি দি ফুৰিছে এনফিল্ড বা বুলেট বাইক চুৰে যোৰহাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল ৩খনকৈ এনফিল্ড আজি যোৰহাট আৰক্ষীৰ এটা দলে নাগালেণ্ডৰ ৱাখা জিলাৰ অন্তৰ্গত ভাণ্ডাৰী অঞ্চলৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল লগতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে এটা গভাইট বাইক চুৰক আটক কৰে অৱশ্যে চুৰটোৰ আন সহযোগীসকল পলাই যায় আৰক্ষীয়ে উদ্ধাৰ কৰা বাইককেইখনৰ নম্বৰ প্লেট ইতিমধ্যে আঁতৰাই পেলাইছিল চুৰে কিন্তু ইঞ্জিন আৰু চেচিছ নম্বৰ পৰীক্ষা কৰি আৰক্ষীয়ে চিনাক্ত কৰে বাইককেইখন যোৰহাটৰ ৰজাবাৰী চিনামৰা ৰেল ষ্টেচন আৰু তিতাবৰৰ পৰা চুৰি হৈছিল এই এনফিল্ড বাইককেইখন সম্প্ৰতি উজনিত সক্ৰিয় হৈ আছে বাইক চুৰৰ এটা বৃহৎ গেং যাৰ বাবে টোপনি নোহোৱা হৈছে এনফিল্ড এফজেড কেটিএম আদি বাইকৰ গৰাকীসকলৰ যোৰহাটৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা